নমস্কাৰ সাধাৰণ জ্ঞানৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টিত খেলৰ জগতৰ কিছু জৰুৰী কথাৰ বিষয়ে আলোচনা কৰিব ওলাইছো আৰু যিসকল মোৰ এই পেজটো নতুনকৈ আহিছে সকলোৱে মোক লাইক কমেন্ট শ্বেয়াৰ কৰি আগুৱাই যোৱাত সহায় কৰিব আৰু পেজটো ফলো কৰি দিব। আজিৰ এই ভিডিঅ'টিৰ মোৰ প্ৰথম প্ৰশ্নটি হৈছে কোনবিধ খেলত মনালিসা বৰুৱা আৰু ত্ৰিদীপ দুৱৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল? অপশন এ বেডমিণ্টন, অপশন বি ভলীবল, অপশন সি টাইকোৱাণ্ডো, অপশন ডি টেবল টেনিছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন ডি টেবল টেনিছ। দ্বিতীয় প্ৰশ্নটি হৈছে IPL 2023ৰ সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন ঠাইত হৈছিল? অপশন এ গুৱাহাটী, অপশন বি ধৰমশালা, অপশন সি ভুৱনেশ্বৰ, অপশন ডি পানাজী। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশন এ গুৱাহাটী। তৃতীয় প্ৰশ্নটি হৈছে পিউটি উষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল? অপশন এ এথলেটিক্স, অপশন বি বেডমিণ্টন, অপশন সি টেবল টেনিছ, অপশন ডি ক্ৰিকেট। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশন এ এথলেটিক্সত। চতুৰ্থ প্ৰশ্নটি হৈছে ক্ৰিকেট খেলৰ পিছৰ দৈৰ্ঘ্য কিমান? অপশন এ 22 গজ, অপশন বি 23 গজ, অপশন সি 24 গজ, অপশন ডি 25 গজ। আপোনালোকৰ হয়তো বহুতেই জানে যিসকল ক্ৰিকেট প্ৰেমী আছে। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশন এ 22 গজ। পঞ্চম প্ৰশ্নটি হৈছে দবা খেলৰ উৎপত্তি ক'ত হৈছিল? অপশন এ ভাৰত, অপশন বি নেপাল, অপশন সি জাপান, অপশন ডি আমেৰিকা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশন এ ভাৰত। আপোনালোকৰ যদি মোৰ এনে সাধাৰণ জ্ঞান বিষয়ক প্ৰশ্ন ভাল লাগে সকলোৱে সহযোগ কৰিব। ধন্যবাদ। জয় আই অসম।